অৰাম প্ৰেমে দবে চিত্ত আতি গদ গদ বাণী কটুহাস কটু কান্দয় মূৰ প্ৰিয় মানি অৰাম লাজই গায় গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে অশেষে ভকতে জয় কৃষ্ণ এনেভাৱে কৈছে হে উদ্ধৱ যে সামান্য ভকতেও যেনেকৈ তই ইয়াৰ ভকতি আচৰিত মহিমা আছে মই তোমাক কওঁ শুনা যেনেকৈ এজন দুষ্টৰ চিতেও যদি মোক ভক্তি কৰে তেওঁ সমস্ত পাপ নাশ হৈ তেওঁ তৰি যাব পাৰে যেনেকৈ জুইয়ে শুকান কেঁচা একো নেবাচে যে অগ্নি সংযোগ কৰাৰ লগে লগে এফালৰ পোৱা পুৰি দহি চাই কৰে তদনুৰূপ নাম লোৱাৰ লগে লগে এইজন যে এজন মানে অন্তৰ্য উত্তম ইয়াৰ জাতি বিচাৰ নকৰে নামে সমস্ত পাপ নাশ কৰে কৈছে সেইজনো হ'ব লাগিব কেনে যে অন্য ক্ষুদ্ৰ দেৱতাক মতি নিদি যিজনে কেৱল মুখে ভক্তি কৰে সেইজনে পৰম সাধু আৰু সেইজনে মহাশয় সেই কথা তুমি জানিবা নিশ্চয় যে আমাৰ এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে কি জানে আমি বাহ্যিকত ধৰিলেও দেৱতা পূজা নকৰোঁ ক্ষুদ্ৰ দেৱতাক পূজা কৰি আছোঁ দেৱ প্ৰভু সমস্ত সেই কথাখিনি উল্লেখিত এতিয়া কৈছে ক্ষুদ্ৰ দেৱতা তাৰমানে 14জন দেৱতত্ব আমাৰ শৰীৰত আছে এই যে 14জন দেৱতাক আমি পুজি আছোঁ বহি আছোঁ এই বৰ ভাগৰ লাগিছে বৰ দুখ লাগিছে হয়নে কাৰোবাক ভাল লাগিছে কাৰোবাক বেয়া লাগিছে পিয়াহ লাগিছে বোলে ভোকেহে লাগিছে হয়নে বাৰু এয়া হ'লে দেৱতা পূজা কৰা কৈছোঁ কাৰণ যদি অন্যবোৰ বাদ দি কেৱল কৃষ্ণক পুজিছোঁ সেইটো কৈছে আন ক্ষুদ্ৰ দেৱতাত যদি নেদৈ মতি মহা দুৱাচাৰো কৰে আমাতো ভকতি সেয়েহে পৰম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয় যে অন্যৰ ক্ষুদ্ৰৰ দেৱতাৰ সমূহক মতিটো নেদি মন নিদি সেইজন যদি এজন দুৱাচাৰী পাপীও হয় তেওঁ যদি কেৱল মুখে ভক্তি কৰে সেইজনে পৰম সাধু জানিবা উদ্ধৱ
যিহেতু সেইজনে অন্যৰ প্ৰতি মন নিদি কেৱল মোকেহে ভৰসা কৰিলে তাৰমানে কি জানে আমি অন্যক আশা কৰিব নালাগে এজনকে যদি আশা কৰোঁ তো এজনে ধৰিলে আমাৰ প্ৰভুৰ লগতে ভাল বন্ধু আৰু বেলেগ বন্ধু নাই বিপদত পৰিলোঁ প্ৰভুৱে নিশ্চয় চিন্তা কৰিবলৈ নাই 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 এই প্ৰভুজন বিপদত পৰিছে মোৰ বাহিৰে তেওঁ বন্ধু কোনোৱে নাই মই যদি যাই সহায় নকৰোঁ কোনে কৰিব যেতিয়া তেখেতে জানিল মোৰ বোলে এজনৰ বন্ধু সিজনৰ বন্ধু ঢেৰ বন্ধু মই নগ'লেও বেলেগ এজনক সহায় কৰিবলৈ তেওঁ নাহিল ইজনো নাহিল সিজনো নাহিল কোনোজনে নাহিল নিথৰুৱা হৈ গ'ল তদনুৰূপ এজনে বন্ধু পাতি লওক সেইজনে হৈছে পৰম প্ৰভু ভগৱন্ত কৃষ্ণ কৃষ্ণৰ লগত যদি আমি বন্ধুত্ব পাতিব পাৰিলোঁ অন্য বন্ধু আমাক কোনো প্ৰয়োজন নাই আজি কৃষ্ণই কৈছে সেইজনে মোৰ ব্যতিৰেকে কাকো চিন্তা নকৰে গতিকে সেইজনৰ ওচৰত মই যিহেতু এনেভাৱে কৰাৰ বাবে তেওঁক মই উদ্ধাৰ কৰোঁ সেইকাৰণে কৈছে এতেকে নুচুৱে পাপে পুণ্য কলে বৰ সেইজনক সেইকাৰণে কোনেও কাৰণে পাপে চুব নোৱাৰে তেওঁ কলে বৰটো পুণ্য হৈ যায় আৰু তেওঁ মুক্তিপাত্ৰ হয় সেইজনৰে মুক্তি পায় আৰু এই কথাখিনি যদি কোনোবা কুটকী পণ্ডিতেও নেমানে ইয়াক তুমি কি কৰিবা ঢোল বজাই কোবাই উদ্ধৰ বাহুৱে তেওঁ বাক্য খণ্ডন কৰিবা যদি কোনোবা কয় নহয় এই কিয় হ'ব নহয় কিয় কৃষ্ণ বুজিব লাগে দেৱতাকো বুজিব লাগে বুলি কৈ দিয়ে নহয় এয়া আমি কোৱা নাই আজি শাস্ত্ৰই কৈ আছে কৃষ্ণই কৈ আছে তেওঁ বাক্য তুমি ঢোল বজাই উদ্ধৰ বাহুৱে তেওঁ বাক্য খণ্ডন কৰিবা সেয়ে কৈছে চাণ্ডালকো দুৰাচাৰো তৰে আত ইটো কোনৰ চিত চাণ্ডালকো কৰে মূৰ ভকতি প্ৰবৃত যে দুৰাচাৰ যে তই এইটো কথাটো বেলেগে কিন্তু এজন চাণ্ডালকো ভকতিয়ে পবিত্ৰ কৰে এয়া হৈছে চাৰি বেদ তত্ত্বৰ সাৰ এই কথাখিনি তুমি জানিবা আৰু গীতাৰটো মই অৰ্জুনৰ আগত এই কথাখিনিকে কৈছোঁ যে তপ জপ পৰম সন্ন্যাস মহাদান এইসকলে কিন্তু সাংখ্য জ্ঞানৰ তত্ত্বেও কিন্তু মোক নাপায় কেৱল ভকতি কৰিলে মোক বৈশ্য কৰি ৰাখিব পাৰে সেই উদ্ধৱ এয়াই হৈছে বেদৰ ৰহস্য কথাৰ তোমাক ক'লোঁ অৰ্থাৎ উদ্ধৱ কোন আমাক কৈ আছে যে আমাৰ লক্ষ্যসমূহ কৰ্মসমূহ উদ্ধৰ হ'ব লাগিব আমি অধৰলৈ গৈ থাকিলে নহ'ব বিষয় কৰ্ম কৰা মানে অধৰ মানে তললৈ ক'লৈ নৰকলৈ যোৱা ৰাস্তা কৰ্ম কৰিছোঁ যদি আমাৰ উদ্ধৰলৈ হৈছে তাৰমানে উদ্ধৰ ভক্তি ওপৰলৈ ভক্তি আমি কৰিব লাগিব ওপৰলৈ যোৱা চিন্তা কৰিব লাগিব আটাইতকৈ ওপৰত আছে সেই আপোনাৰ কি কয় বৈকুণ্ঠ কাৰণ কৈছে ব্ৰহ্মাণ্ড বাজক গীতু কৃষ্ণৰ নগৰ সুৰা সুৰ নৰ কৰে খেব সেই ব্ৰহ্মাণ্ড বাহিৰত 14 এয়া ব্ৰহ্মাণ্ডৰ ভিতৰত মানে 14 ভুৱন আছে এই 14 ভুৱনত আমি এতিয়া মধ্যস্থত আছোঁ এয়া আছে ওপৰত 7 স্বৰ্গ তলত আছে 7 পাতাল এয়া হ'লে ভূ মানে পৃথিৱী ভুৱ স মহ তপজন চৈত্যম তল অতল বিতল খুতল তলাতল মহাতল ৰসাতলতে আছে সঞ্জীৱনী দেশখন অৰ্থাৎ যমনগৰ একে আটাইতকৈ তলত হ'লে যমনগৰ আটাইতকৈ ওপৰ হ'লে কৃষ্ণনগৰ এতিয়া সিদ্ধান্ত নিজে নিজে কৰিব লাগিব বোলে একে যমনগৰলৈ যাম নে বোলে কৃষ্ণনগৰলৈ যাম সিদ্ধান্ত নিজৰ আমি বাছি লৈছোঁ কেৱল কৃষ্ণনগৰলৈ যাম উদ্ধৱৰ দৰে উদ্ধৰভাৱে ভক্তি কৰি উদ্ধৰলৈ যোৱা চিন্তা কৰিছোঁ যা হওক এনেভাৱে কৈছে যদিও জগতৰ ধৰ্ম কৰ্ম সকলো জানে এজন জ্ঞানীয়ে আৰু আত্মাৰ যোগবলৰ দ্বাৰা পবিত্ৰ কৰি চিত তেওঁ পবিত্ৰ কৰে তথাপিতো সেইজনে কৰ্মী বা জ্ঞানীয়ে মৃত্যুৰ পৰা পৰিত্ৰাণ নাপায় তেওঁ জন্ম মৃত্যু চক্ৰত পৰিবই গতিকে সেই কথাখিনি সুন্দৰভাৱে কৈছে হে উদ্ধৱ প্ৰেম ভক্তি চিহ্ন কথা মই তোমাক ক'লোঁ যে তুমি শুনা এইখিনি শুনাৰ লগে লগে উদ্ধৱৰ চকুৰে চকুলো বৈছে আৰু কৈছে মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত যিজনে মোৰ কথা শুনোতে শৰীৰ ৰোমাঞ্চিত হয় হৃদয় দৰ্বিত হয় চকুলোৱে চকুলো বয় সেইজনে জানিবা তেওঁ হৃদয় পবিত্ৰ হ'ল আমাৰ এই হৃদয় অৰ্থাৎ মন আমি পবিত্ৰ কৰিব লাগে যে হয় প্ৰভু কৃষ্ণ ঈশ্বৰটো আত্মাত বিচাৰিলে পায় নে ক'ৰবাত বাহিৰত পায় আত্মাতে পাব সেইকাৰণে কৈছে আমি আছে তাক আমি বিচাৰি ল'ব লাগিব প্ৰভু বিচাৰি ল'ব লাগিব সেইকাৰণে চাওক আপোনাৰ যেতিয়াৰ বৃন্দাবনত গোপীসকলে কৃষ্ণক লগত যেতিয়াৰ লীলা কৰে গোপীসকলে কৃষ্ণক যি কৰিব দিছিল তাকেই কৰিছিল অৱশেষত গোপীসকলে কৃষ্ণ কাণ্ডত উঠিছিল উঠ বুলি ক'লে কৃষ্ণ উঠিছিল বহ বুলি ক'লে বহিছিল সেইবোৰ সময়ত গৌৰৱ কৰিল গোপীসকলে অহংকাৰী হ'ল কৃষ্ণ সঁচাকৈ পাগল আমি আচলতে গোটেই সকলে মানে আটাইতকৈ সুন্দৰী আমাৰ ৰূপত তেওঁ বলিয়া হ'ল
যেতিয়া অন্তৰ্যামী ভগৱন্তে জানি গ'ল গোপীসকলৰ অহংকাৰ ভাৱ অন্তৰ্ধান হৈ গ'ল অন্তৰ্ধান হৈ নাপায় গোপীসকলে কি কৈছে বৃক্ষক সুধিছে আপোনাৰ লতাক সুধিছে পক্ষীক সুধিছে কৃষ্ণক বিচাৰি বিচাৰি সুধি নাপায় কি কৈছে এগৰাকী আনগৰাকী খাবতি কৈছে অ' কৃষ্ণক পালোঁ আনগৰাকী কোনোবা এগৰাকীয়ে কৈছে মই কৃষ্ণ লীলা কৰিবলৈ হে ৰাস লীলা গম পাইছে নাই তে লীলা কৰিবলৈ ল'লে কৰোঁতে কৃষ্ণৰ প্ৰেমতে যাৰ আনন্দত মানে মতলীয়া হয় তেওঁলোকে হৃদয়ত কৃষ্ণক দৰ্শন পালে হয়নে বাৰু গতিকে আমিও সেইজন ভগৱন্ত কৃষ্ণ হৃদয়ত পাব লাগিব প্ৰভু সেইকাৰণে কৈছে কৃষ্ণ কৃষ্ণ বুলি গোপী এনেহে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা এই হৃদয়ত থকাজনক আমি চিনি পাব লাগিব এইজনক আমি চিনি নাপাওঁ কিয় জানে এই যেনেকৈ আপোনাৰ এই ড্ৰেছিং গিলাচখনত যে আপোনাৰ যেনেকৈ ঠাণ্ডা দিনত হিম পৰি থাকে গৰমৰ দিনত ধূলি বালি লাগি থাকে নিজৰ মুখখনকে ভালদৰে দেখা নাযায় যায়নে বাৰু দেখা নাযায় তাক যেতিয়া পানী মাৰি পৰিষ্কাৰ কাপোৰে মচি দিয়া যায় স্পষ্টকৈ নিজৰ মুখখন দেখাৰ লগতে দেহত যদি ক'ৰবাত লেতেৰাও লাগি আছে তাকো দেখা যায় তদনুৰূপ আমাৰ ভিতৰত মনৰ যি মলিনতা তাৰ বাবে আমি ভগৱন্তক দৰ্শন নাপাওঁ গতিকে এই মনৰ মলিনতাৰ যদি আমি নাশ কৰিব পাৰোঁ সেইকাৰণে কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হুন্তু হৰি দুৰ্বাসনা হয় সমস্তৰ জলৰ যতেক মলৰ যেহেন শৰত কাল স্বভাৱতে নিৰ্মল কৰয় এই কৰ্ণৰ পথেৰে ভগৱন্তৰ নামৰূপী জনাৰ্দন শব্দৰ ব্ৰহ্ম হৃদয়ত প্ৰৱেশ কৰাই হৃদয়ত যিমান মনৰ লেতেৰা আছে যেতিয়া পৰিষ্কাৰ হ'ব সেই হৃদয়ত থকাৰ ভগৱন্তজনক আমি দৰ্শন পাম গুৰুজনাই দেখিছি যদি সত্য নকন নভজিয়া জয় বা ভজিয়া মনে মহা মুকুট সত্য নবস্তু ক'ত পাম সেইকাৰণে গীতাত লিখিছে প্ৰভু বস্তুক আৱৰি আশ্ৰয় অবস্তু এইবোৰ অবস্তু আমি এইবোৰ প্ৰতি যত্ন লৈছোঁ হয়নে বাৰু হাতখন ক'ৰবাত বেয়া পাইছোঁ শৰীৰটো লেতেৰা লাগিছে হাতখন ক'ৰবাত দুখ পালোঁ চুলিখিনি বেয়া হৈ আছে কাণত বোলে অলংকাৰ নাই হয়নে প্ৰভু ইত্যাদি এই অৱস্থাক আমি যত্ন লৈছোঁ আচল বস্তু হৈছে আত্মাক আমি বিচাৰ কৰিব লাগিব গম পাইছেনে সেইকাৰণে আমি চাওক প্ৰভু এতিয়া যে আমি নাম যে লৈ আছোঁ এই নামটো আমি মুখতে লৈ থাকিলে এই নামে আমি তৰিব নোৱাৰোঁ এয়া হ'লে আমাৰ পাপ নাশ হ'ব নামে কিয়া কৰিব কিন্তু যদি আমি আত্মা ঈশ্বৰক যদি নাম ভিতৰৰ পৰা জাগ্ৰত কৰিব পৰা নাই তেনেহ'লে সেই নামে আমি তৰিব নোৱাৰিম আমাৰ ভিতৰৰ পৰা নাম জাগ্ৰত হ'ব লাগিব তাকে কৈছে নিজ নাম বা বীজ নাম বুলি কৈছে গতিকে এই নাম উদ্ধাৰ কৰি আমি ল'ব পাৰিব লাগিব এই নাম কেতিয়া উদ্ধাৰ কৰিম তাৰ ব্যৱস্থা হৈছে গাহস্থ ধৰ্ম গুৰু সেৱা উদ্ধাৰ কৰক নাম কিমান উদ্ধাৰ কৰে কৰক এই নামেহে আমি তৰিব পাৰিম এই কথাখিনিকে কৈছে আৰু যেতিয়া আমি এই ভগৱন্তৰ তাত আমি দৰ্শন পাব লাগিব এনেকৈ ল'ব লাগিব আমাৰ হৃদয়ত থকাৰ সেইজন শুদ্ধৰমান এটাৰ শৰীৰৰ কৃষ্ণক সুন্দৰভাৱে ভক্তি মাধ্যমে হৃদয়ৰ পৰা আনি আগত থকাৰ আসনত গুৰুগৃহত সুন্দৰভাৱে সেইজন কৃষ্ণক বহাই চৰণৰ পৰা মস্তকলৈ মস্তকৰ পৰা ধ্যান কৰি এটা প্ৰকাণ্ড ৰূপ কৰিব লাগিব সেইজন ভগৱন্তক সেই ৰূপ ধ্যান কৰি সেইজনক সেৱা কৰিব লাগিব পুনৰ সেইজন ভগৱন্তক আকৌ আসনৰ পৰা আনি নিজে সেইজন ভগৱন্তক আনি নিজৰ হৃদয়ত প্ৰৱেশ কৰাই অৱশেষত অপৰাধ গাই গুৰুগৃহৰ পৰা ওলাই আহিব লাগিব এয়া হৈছে গুৰুগৃহৰ নীতি আমি পাইছোঁ জানো গুৰুগৃহত সোমাই আছোঁ বিষয়লৈ মনটো গৈ আছে সেইফালে বৰতাল যে বৈ আছে অমুকটো কৰিবিচোন আকৌ মাৰি আছে গোপাল গোবিন্দ যদুনা অমুকটো নহয় হ'বনে বাৰু কেতিয়াও নহ'ব গতিকে আমি যিখিনি সময়ত ভগৱন্তৰ নাম গুণৰ কৰ্ম কৰোঁ কায় বাক্য মন এক কৰি কৰিব লাগিব সেইকাৰণে কৈছে হে উদ্ধৱ এনেভাৱে তুমি শুনা যে কৈছে প্ৰেমে দৰ্বিত চিত আতি গদ বাণী কটু হাসয় কটু কাণ্ডয় মূৰ পীৰ মানি লাজ এৰি গাঁৱে গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে সেই ভকতে যে সেইজন ভকতে প্ৰেমভাৱে হৃদয় দৰ্বিত হয় শৰীৰ ৰোমাঞ্চিত হয় কপাৰ গদৰ মাতে সেই মোৰ নাম গায় কটু হাঁহে কটু কান্দে কটু প্ৰিয়ৰ হিচাপে মানে লাজ কাজ এৰি আনন্দৰ মনে সমস্তৰ জগতকে এনেভাৱে নাম লৈ সেইজন ভকতে জগত পবিত্ৰ কৰে যে হে উদ্ধৱ এই কথাখিনি তুমি জানিবা আমাক কৈছে যে আমিও জগত পবিত্ৰ কৰাৰ ব্যৱস্থা কৰিছোঁ কাৰণ এতিয়া ভাগৱত পাতিছে আজি চাওক এই গৃহখনে আজি কি কৰিলে তেওঁলোক গৃহখন পবিত্ৰ হ'লেই লগতে আজি গাঁওখন পবিত্ৰ কৰিলে
কেনেকৈ যে এই শব্দৰ ব্ৰহ্ম দ্বাৰা পৰম প্ৰভু ভগৱন্তৰ শব্দৰ ব্ৰহ্মৰ যিমান দূৰলৈ বিস্তাৰিত হৈছে আজি সিমান দূৰলৈ বেয়া একো থাকিব নোৱাৰে পাপ নাক দুখ ৰোগ ব্যাধি একো থাকিব নোৱাৰে পুনৰ আহিব আজি গৃহখন পবিত্ৰ হৈ গ'ল গৃহই যদি আজি ভকত উঠি যোৱাৰ পিছত গুৰু কৰ্ম এল কৃষ্ণ নাম এল তেতিয়াহ'লে আকৌ বিপদ বিঘিনিবিলাক আহি যাব গতিকে সেইকাৰণে অহৰ্নিশ আমাৰ নাম ব্যৱস্থাটো থাকিব লাগিব এই কথাখিনিকে আজি উদ্ধৱক কোৱা চলে আমাৰ সমস্তক বুজাই দিছে আহক সেই গুৰু সমস্ত মাতৃ সমস্তৰ আমি পিছৰ পদলৈ আগবাঢ়িছোঁ কৃষ্ণ কৃষ্ণ হয় যাওক 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 নপাৱে মোহক লাগৌ যজ্ঞ যুগদানে মহামন্ত্ৰ জয় প্ৰকৃতি শততীৰ্থ স্নানে
নপাৱে আমাক একাদশী উপবাসে নকৰয় বৈশ্যমুক অপৰম সন্যাসে আন কৰ্ম কৰি আমি চাতমৰ লোকে ভকতৰ সংগত হৈমক পাওঁৱে মোকে কহিলো মহাগৈপ কথা উদ্ধৱৰ যিহেতু ভকত তুমি পৰম বান্ধৱ জয় কৃষ্ণ এতিয়া কৈছে হে উদ্ধৱ মোক লাগি যিজনৰ মনত প্ৰেম উপজিল তেওঁ হৃদয়ৰ পৰা কেতিয়াও মই কোনো কাৰণত এৰি নাযাওঁ যে সেয়াহে কৈছে যে আমাৰ যে গাই থকা যায় বোলে ভকতৰ হিয়া এৰি হনে যাবকে নোৱাৰো হৰি লগাই থৈছে নাম প্ৰেমজৰি সেইকাৰণে কৈছে সেইজনে মোক কি কৰিলে বান্ধিলে আমাক পাওঁতো প্ৰেমজৰি জানা নাই উত্তম ভকত তাৰ হৰি যে সেইজনে উত্তম ভকত সেইজনে মোক এনেভাৱে মোৰ চৰণত প্ৰেম জৰিয়ে মোক বান্ধি ৰাখে জানিব লাগিব সেইজন ভগৱন্ত ইতিমধ্যে আমি আলোচনা কৰিয়ে গ'লো ইয়াৰ আগতে বহু ইয়াৰ আগৰ চৰণতে আলোচনা কৰিয়ে গ'লো যে সকলো এৰি দেৱ প্ৰভু ক্ষুদ্ৰ দেৱসমূহক এৰি বাহ্যিক দেৱতা এৰিবই দিলে পূজা কৰা নিজৰ লগত থকা 14জন দেৱতত্ত্বকৈ এৰিব লাগিব এই এক মনেৰে ভাৱে সেইজন কৃষ্ণকে ভজিব লাগিব অৰ্থাৎ আত্মাইশ্বৰক ভজিব লাগিব এতিয়া আমি কি কৈছোঁ ইন্দ্ৰিয় ধৰ্ম পালন কৰিছোঁ দেহৰ ধৰ্ম পালন কৰিছোঁ আমি আত্মা ধৰ্ম পালন কৰা নাই যদি আমি আত্মা ধৰ্ম পালন কৰিছোঁ তেনেহ'লে সেইজন ভকতৰ ওচৰৰ পৰা হৃদয়ৰ পৰা সেইজন ভগৱন্তই কেতিয়াও এৰি যাব নোৱাৰে বান্ধিছে সেই কথাটো কৈছে যা হওক এনেভাৱে কৈছে যে সেই তুমি জানি ল'বা সেইজনে হৈছে উত্তম ভকত আৰু পৰম শ্ৰদ্ধাই যিজনে সকলো সময়তে ভজনা কৰে হুইবে মুকুট সিটো কোনো কথা সেইজন মুক্তি হ'ব আৰু কি কথা আছে যে পৰম শ্ৰদ্ধাই যিজনে সকলো সময়তে মোক ভজনা কৰে সেইজন মুক্তি পাবই মুকুট সেইজনৰ আৰু কি কথা আছে আৰু সেইজনৰ সংগৰ যিসকলে এই জগতত কৰে তেওঁলোকো কিন্তু কি হয় এনেভাৱে তৰি যাব পাৰে সেইকাৰণে আমি সাধু সংগ কৰিব লাগে সেইটো কাৰণে সাধু সংগ কৰাৰ ব্যৱস্থা কৰি দিছে সেইকাৰণে কৈছে এয়া হৈছে কৃষ্ণৰ বচন মুখৰ বাক্য শুনি সেইজন হৰিদাস অৰ্থাৎ উদ্ধৱ মহন্তই পুনৰ প্ৰণাম জনাই এটি নিশ্বাস টানি কৃষ্ণ প্ৰভু ভগৱন্তক সুধিছে হে প্ৰভু ভকতি যে পৰম গতি এই কথাটো মই জানিলোঁ কিন্তু অকণমান মোৰ মনত আৰু অকণমান সংশয় আছে এই কথাখিনি মোক অলপ সংশয়খিনি দূৰ কৰি দিয়া যে বিষয়ক পৰম আপদ বুলি জানিও লোকসকলে কিয় বিষয় এৰি নিদিয়ে প্ৰশ্ন কৈছে নাই বাৰু তাকেতো কৈ আছে যে কৈছে বিষয় পৰম আপদ বুলি জানি তথাপিতো কিয় নে এই প্ৰাণীসকলে যেনেকৈ এটা কুকুৰক দুৱাৰদলিত শুই থকাত গৃহস্থই টাঙন দি দুচাত টাঙন দিয়াৰ পিছত কেওঁ কৈ গুচি গ'ল পুনৰ ঘূৰি আহি কুকুৰে সেই দুৱাৰদলিতে হয়নে পোকতে মুখখন দি শুই থাকে আৰু যেনেকৈ এটা ছাগলী কাটিব লৈ আহিলেও ছাগলীটোৱে কি কয় লপ 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 খোৱাটো নেৰে আৰু যেনেকৈ গাধৰটোৱে গাধৱীৰ ওচৰত যাওঁতে লাঠি মাৰিলেও গাধৱী পিছা নেৰে তদনুৰূপ মনুষ্যসকলেও বিষয়ক বিষ বুলি জানি কিহৰ বিষয় এৰিব নিবিচাৰে এতিয়া কোৱা নাই জানো আপোনাক আমাৰ কি কয় সেই বৰগীত লিখিছে বিষয় বিষদ বিষে জ্বৰ জীৱনৰ নুহিকে থুৰ হয়নে বাৰু তে বিষয় বিষ বুলি জানিও আমিতো জানি আছোঁ বিষয় বিষ তথাপিতো সেই বিষয়কে ইমান দুখ যন্ত্ৰণা পাওঁ তথাপিতো বাৰে বাৰে সেই বিষয়কে আমিও চিন্তা কৰি আছোঁ এয়া হৈছে ভগৱন্ত মায়াৰ বশৱৰ্তী হৈ কৰ্ম কৈছোঁ সেই কৈছে এনেভাৱে কৈছে সেইমতে দুখ জানি নিৰন্তৰ তোমাক নভজি কিবা আত্মঘাতে কৰে এনেভাৱে সেই দুখ পায় তোমাক নভজি সেইসকলে আত্মঘাতী অৰ্থাৎ আমাৰ এতিয়া কি কয় ক'ৰবাত ছুইচাইড কৰিলে জুই লগালে ক'ৰবাত বিষ খালে প্ৰভু সেয়া কৈছে আত্মঘাত কৰা হয়নে বাৰু আচলতে এয়াহে কৈছে যিজনে কৃষ্ণক ভজনা কৰা নাই যে আমি কৃষ্ণক নভজনা কৰা আমিও এজন জীয়াই থাকিও মৰা বুলি কৈছে এটা আমাৰ মৰাশৰ লগত তুলনা কৰিছে এই উদ্ধৱৰ কথা শুনি এতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই উত্তৰ দিবলৈ কৈছে হে শুনাৰ সখী তুমি মোৰ কথা শুনা যদিও কোনোজনে পঢ়ে শাস্ত্ৰ জানেও চাৰি বেদ যদিহে তথাপিতো তেওঁ মোক ভক্তি নকৰে
আৰু সাধু সংগ নকৰে তত্ত্ব নাজানে গতিকে সেইজনে তৰিব নোৱাৰে সেয়ে কৈছে পদ ফাঁকিত মাধৱে বুলন্ত সখী শুনা পৰিছে পঢ়ে যেবে শাস্ত্ৰ জানে চাৰি বেদ কৰিবে নপাৰে মুতৰ তথাপি ভকতি যদ্যপি নলয়ে নৰে সাধুৰ সংগতি সাধু সংগ কৰিব লাগিব আৰু সাধু সংগ এনে কৰিলে নহ'ব সাধুসকলক আমি জানিব লাগিব যে ভগৱন্তৰ একো একোটাৰ মূৰ্তি কাৰণ ইয়াৰ পিছতে ক'বগৈ উদ্ধৱক এতিয়া কৃষ্ণই ইয়াৰ পিছতে ক'ব যে হে উদ্ধৱ ভকত হৈছে মোৰ প্ৰতিনিধি তুমি যে কৈ আছা মোক দেখা নাপাবা পাবা তুমি ভকতৰূপে পাবা ভকতক সেৱা কৰিলে মোক সেৱা কৰা হয় সেইকাৰণে আমি চাওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ তীৰ্থত ভগৱন্তক বিচাৰি ফুৰিলে নহ'ব আমি ভকতৰ সংগত প্ৰথমে বিচাৰিব লাগিব প্ৰভু সেইকাৰণে কৈছে হৰিক ন ভজিলি হে ৰমন অনেলাগে যাবলৈ কাশী বৃন্দাবন বৃন্দাবনত কৃষ্ণ নাই মোহন বাংশী লৈ ভকত সংগে কৃষ্ণ আছে হিৰৈ এই যে ভকতৰ লগত সংগত কৃষ্ণ আছে অৰ্থাৎ আত্মাৰূপে আছে ইয়াক আমি বিচাৰ কৰি ল'ব লাগিব ঈশ্বৰতে থাকিব গতিকে সাধুৰ য'ত ভকত ভগৱান তত গতিকে আমি ভকতক ভগৱান দৰে জ্ঞান কৰিব পাৰিব লাগিব সেইকাৰণে কৈছে সাধু সংগ নকৰিলে সেইজনৰ ভক্তি কেতিয়াও পূৰ্ণ নহয় এয়া বৰ গোপন কথা হে উদ্ধৱ তোমাক মই কাণে কাণে ক'লোঁ আমি মহাপাপী এতিয়া চিঞৰি চিঞৰি বেলেগক শুনাই আছোঁ জয় কৃষ্ণ বুজি পাইছেনে আজি উদ্ধৱে এক গৃহতত্বৰ কথা কাৰণ কিয় কৈছে আৰু ইফালে আপুনি তৃতীয় স্কন্ধটো কপিলে দেৱহূতি কৈছে যে হে মা এক গোপন কথা এয়া আচলতে য'তে ত'তে কোৱা কথা নহয় গৃহতত্ব এয়া তোমাক কাণে কাণেহে ক'লোঁ বুলি কৈছে হয় গতিকে হয় এই কথাখিনি সেইকাৰণে কৈছে এয়া গোপন কথা তোমাক মই কাণে কাণে ক'লোঁ ইয়াৰ ব্যতিয়েকে আৰু বেলেগ একো উপায় নাই যে আমাৰতো নপাওঁৱে কোনো জ্ঞানী কৰ্মী লোক সাধু সংগে অৱশ্যে বৈশ্য কৰে মোক আমাক জ্ঞানী কৰ্মীয়ে নাপায় সাধু সংগত থাকিলেহে বৈশ্য কৰিব পাৰে অকলে নোৱা কামটো প্ৰভু লগ লাগি কৰাটো যে সনাতন ধৰ্ম আমি হিন্দুসকল আমি সনাতন ধৰ্মও এতিয়া প্ৰভুৱে কোৱাৰ দৰে বিভিন্নৰ মাৰ্গৰ কথা আছে কিন্তু আমি এটাই জানো সনাতন ধৰ্মৰ লগতে কি কৈছে এটাই ধৰ্মৰ কথা জানো সেইটো হৈছে স্বৰ ধৰ্ম অৰ্থাৎ কৃষ্ণ সেৱাৰ ধৰ্ম তাৰ ব্যতিকে অন্য ধৰ্ম একো নাই ভাগৱত বেদেও কৈছে তাকে আমি জানি বুজি লৈ জীৱনত প্ৰয়োগ কৰাহে চেষ্টা কৰিছোঁ প্ৰভু বাকী আৰু ইমান জানিব বিচৰা নাই কাৰণ যিখিনি কথা জানিলে হয় সনাতন ধৰ্ম আছে বৈষ্ণৱ ধৰ্ম আছে বৈষ্ণৱ ধৰ্মটো আছে বৈষ্ণৱ ধৰ্মটো আমাৰো বৈষ্ণৱ ধৰ্মই আছে বহু কথা তথাপিতো তাৰমানে আমি কোনো মূলটো গৈছোঁ মূল সুঁতিত গৈছোঁ যে বিভিন্ন মাৰ্গেদি ধৰ্ম কৰি আছে সনাতন ধৰ্মটো বিভিন্ন মাৰ্গ আছে পোৱালি দিছে হয় গতিকে তথাপিতো কি স্বৰ ধৰ্মটো আমাৰ মূল ধৰ্ম অৰ্থাৎ স্বৰ ধৰ্ম হৈছে কৃষ্ণ সেৱাৰ ধৰ্ম এইটো হৈছে মূল ধৰ্ম এইখিনিকে আমি জানি লৈ কৰ্ম কৰিব লাগে যা হওক সেয়ে শেষত কৈছে যে এনেভাৱে সেই উদ্ধৱ সেইজনে মোক কোনো কাৰণত নাপায় সেইজনে যোগ যজ্ঞ মহামন্ত্ৰ জপ কৰিলে কোটি শততীৰ্থ স্নান কৰিলেও আৰু সেইজনে আমাৰ একাদশী উপবাসে থাকিলেও কেৱল মোক বৈশ্য কৰিব নোৱাৰে সাংখ্য জ্ঞানেও কেৱল সেই ভকতৰ সংগত কৈছে আনত কৰ্ম কৰি মিছাত মৰে লোকে ভকতৰ সংগত অসম্যকে পাৱে মোকে কহিলোঁ মহাগোপ্য কথা উদ্ধৱৰ যিহেতু ভকতৰ তুমি পৰম বান্ধৱ যে সেই উদ্ধৱ তুমি পৰম বান্ধৱ ভকত কাৰণে মই ক'লোঁ যে অইনত লোকসকলে এনেই কৰ্ম কৰি মৰিছে একো নাই ফল কেৱল ভকতৰ সংগতহে মোক পায় এই কথাখিনি গোপন কথা তোমাক ক'লোঁ যিহেতু তুমি মোৰ পৰম বান্ধৱ আহক সিদ্ধান্ত পাব সিদ্ধান্ত গতিকে সেইকাৰণে একান্ত ভক্তজনকহে একান্ত ভকতসকলে কথা পাতে যিজন চাবচোন আপোনাৰ একান্ত কৃষ্ণ ভক্তসকলে এই আমাৰ দৰে দুকান্ত তিনিকান্ত ভক্তৰ লগত গোপন কথা নাপাতে কেতিয়াবা সুধিলেও উত্তৰেই নিদিয়ে এই বহুত কথা আছে প্ৰভু বুলি পেলাই থৈ দিয়ে বুজিছে প্ৰথম যেতিয়া সৰুকৈ মানে ভকতৰ দিশত আহিছোঁ সুধোঁ কেতিয়াবা ডাঙৰ ভকতক নকয় বুজিছে কথাটো কিয় নকয় ইমান জানে এই মই নাজানো নহয় বুলি পেলাই কৈ থৈ দিয়ে আৰে এখেতে নাজানে কি কথা আছে পিছত এতিয়া লাহে লাহে বুজি পাইছোঁ ইয়াৰ অৰ্থটো বেলেগ এই অৰ্থবিলাক এতিয়া বুজি পাইছোঁ বা যা হওক আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ কৃষ্ণ আৰু দুকলম আছে অধিক
পৰমাবৈ মানো জাম্বন্ত জটায়ু জীৱ হনুমান মালা কৰ পুঁজি ব্যাধ ধৰ্ম তোলাৰ হাৰ দীৰ্ঘ ভাৰ যাবৰ যাবাদি নাই তপ ব্ৰত শৌচ নপঢ়িলে বেদ নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব বেদ কেৱলে ঘূৰ সংগে সুখে পাইলা গতিয়ে সৎসংগত পৰে নাই উপায় সম্প্ৰতি দেৱদূতিৰ ঠট কৰি ভকতে সেৱৰ ভকতক ভজিলে গুচয় কৰ্মজ কৰৈ দেৱে ভকতি চৰমুখ মানি ও কহিলো তো মাতইটো সহিত বাণী হে ৰাম মই এৰে ভকতৰ নাহিকে অন্তৰ মোৰ সংগ এৰে হৰি সংগ দিগন্তৰ এতেকে লৈ উপসাধু সংগ সৰ্বফল অশুনি উপসখীয়াবে সাধুৰ লক্ষণ হে ৰাম ভকতিকে সমস্তে পুণ্য ৰূহ পাত্ৰ জানি নিজ ধৰ্মতে দি মোক ভজ মাত্ৰ সুধীৰ বিশ্বাসে মোৰ কৰিলে কবৈশ্য সেই মহাসাধু সখী কহিলো ৰহস্য অ ৰাম আনদেৱ নৰাধেন সাধে স্বৰ্গ কাম নিৰৈ সুখে দুখে মুখে মোৰ নাম মূৰ মূৰ্তি মনে নিতে ও জানাকে হি মহাসাধু সখী ও ৰাম তাৰ সংগে খনে কোৱা মাকো কৰো জগতৰে ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি অ ভকতৰ সংগৰে নুকুনো আপুনি দেখিলা গোকুলত মহামতী বেভিচাৰী দুষ্টা যত গোপৰ যুৱতী কাম ভাবে কেৱলে ভজিলে মাত্ৰ মুকৌ এতেকে পৰম সুখে পাইলা স্বৰ্গ লোকৌ আন নেদেখিলো বজ্ৰৰ যুৱতীৰ সৰি ৰৈলো বন্দী উধৱ গোপীয় প্ৰেম জৰি থাকোঁ সৰ্বদা সখী তাসম্বাৰ পাশে যেহি বোলে সেহি কৰোঁ যেন নিজ দাসে এতেকে উধৱ তুমি তেজা বেদ পন্থ জীৱা জানা শুনা সবে এৰা আন গ্ৰন্থ এতেকে মূত মাত্ৰ তুমি লৈও কশৰণ নকৰিবা ভয় মই কৰি বুৰখন সৈতে বোলো উধৱ বান্ধৱ তুমি মৰ্ম মোক যেবে নজানে তাৰেখে আন কৰ্ম ভকতি তৰিবে তুমি থিৰ কৰা মতি অলয়ু সাধু সংগে সখী সুখে সাধা গতি। জয় কৃষ্ণ। ইতিমধ্যে
সেই উদ্ধৱ মহন্তক কৃষ্ণ প্ৰভু ভগৱন্তই কৈছে যে উদ্ধৱ এনেভাৱে সাধু সংগতহে মোক বন্দী বা মোক বৈশ্য কৰিব পাৰে বা মোক দৰ্শন কৰিব পাৰে সেইসকলেহে সাধু সংগত তৰিব পাৰে যেনেকৈ কৈছে সেই সাধু সংগ কৰাৰ যি অকণমান সময় স্বৰ্গ যিমান সুখ আছে সেই সুখো সেই সাধু সংগ কৰা ক্ষণমাত্ৰ সময় সমানো সুখ হ'ব নোৱাৰে সেইকাৰণে কি কৰা সাধুৰ যে সংগৰ দ্বাৰাই অনেকসকলে গতি সাধন কৰিছে যেনেকৈ যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু আৰু স্ত্ৰী শুদ্ধ অন্তৰ্জাতি অধম চাণ্ডাল এই সকলো পাপ নাশ কৰি কেৱল সৎসংগৰ দ্বাৰা গতি লাভ কৰিছে বিভীষণ বিষপ্ৰভা বলি বান জাম্বুবন্ত জটায়ু সুইগী হনুমান মালকাৰ কুজি বিয়া তুলাধৰ এনেভাৱে এই দ্বিজৰ বজ্ৰবাসী গোপী অনাচাৰীসকলেও কোনেও তপ জপ বট শৌচ একো জনা নাছিল বেদৰ একো তত্ত্বজ্ঞান জনা নাছিল কেৱল তেওঁলোকে শাস্ত্ৰ কথাও জনা নাছিল কেৱল সাধু সংগৰ দ্বাৰাই সেইসকলেও সুখে তৰি গৈছে যে সেইকাৰণে আমাকো সাধু সংগ কৰিব দিছে লাগিলে আমি ধৰ্মতত্ত্ব অৰ্থ কথা নাজানোৱে শ্ৰদ্ধাৰ বাবে আমি সাধু সংগ কৰিব লাগিব তেনে সমস্ত পাপ নাশ কৰি আমি তৰিব পাৰিম সেই কৈছে ভকতক ভজিলে গোচৰ কৰ্মজৰ দেৱতো তীৰ্থৰ কৰি ভকতেহে বৰ সেইকাৰণে ভকতক ভজনা কৰিব লাগে যে সকলো কৰ্মৰ জড়তা নাগ হয় সেয়েহে কৈছে যে কয় তেবে ভকতি ঈশ্বৰক মানি কহিলো মুঠ এইটো সখী তত্ত্ববাণী যে ভক্তি যদি ঈশ্বৰক মানি সেই ভকতসকলক ঈশ্বৰ জ্ঞান কৰি সাধু সংগ কৰি ভক্তি কৰা যায় তেহে সেইজনে তৰিব পাৰিব সেই উদ্ধৱ তোমাক এই তত্ত্বৰ জ্ঞানৰ কথা ক'লো যে মই আৰু ভকতৰ অন্তৰৰ কোনো পাৰ্থক্য নাই একেই সেয়া হৈছে মোৰ সংগ কৰাৰ অৰ্থাৎ ভকত সংগ কৰা একেই ফল এই কথাখিনি লোৱাৰ আৰু সাধু সকলোৱে সকলো সময়তে সেইকাৰণে সেই সখী যে সকলোৱে একত্ৰিত হয় কেৱল মোৰ নাম লয় সেইকাৰণে কৈছে ভকতিকে সমস্তে পুণ্য हुए পাত্ৰ জানি নিজৰ ধৰ্ম তেজি মুক ভজে মাত্ৰ যে ভকতি কৰিলে সমস্তৰ পুণ্যৰ পাত্ৰ হয় পুণ্য ফল পায় গে এই কথাখিনি জানি নিজৰ ধৰ্মৰ তেজি কেৱল ভক্তি কৰিব লাগে আমি আকৌ নিজৰ ধৰ্মবিলাক পালন কৰিছোঁ যে কৃষ্ণ ধৰ্ম স্বধৰ্মবিলাক এৰি দিছোঁ সেইকাৰণে কৈছে সুদৃঢ় বিশ্বাসে মুকৰ যিজনে ভক্তি কৰে সেইজনে বৈশ্য কৰিব পাৰে ইয়াৰ তোমাক ক'লো ৰহস্য কথাৰ মহাসাধুৰ কথা সেই উদ্ধৱ যে আন দেৱৰ নৰাধে নসাধে স্বৰ্গ কাম তে সেইসকল ভকতে অন্য দেৱক আৰাধনা নকৰে স্বৰ্গ কামনা নকৰে সুখে দুখে কেৱল মোৰ নাম তেওঁলোকে মুখৰ পৰা নেৰে আৰু তেওঁলোকৰ হৃদয়ত কেৱল মোৰ সেই ৰূপ চিন্তা কৰে জানিবা উদ্ধৱ সখী সেইজনে হৈছে মহাসাধু আৰু সেইজনে সুখে তৰি যাব পাৰে আৰু সেইজনৰ সংগৰো যিসকলে কৰে সেইসকলেও এনেভাৱে তৰি যাব পাৰে যদিও জগতৰ ধৰ্ম কৰ্ম জানানিষ্ঠ কৰি ভকত সংগ ৰেণু নুহে হৰি যদিও জগতৰ ধৰ্ম কৰ্ম সকলো কথা জানে ভকতৰ সংগ কৰাৰ অৰ্থাৎ ভকত সংগ কৰি ভকতৰ চৰণৰ ৰেণু সিয়ত লোৱা সমানো সেই ধৰ্ম কৰ্ম হ'ব নোৱাৰে সেইকাৰণে যে তুমি দেখিছা সেইসকল গকুলৰ যিসকল বেবিচাৰী দুষ্টাৰ যুৱতী আছিল সেইসকলেও কামভাৱে ভক্তি কৰি কেৱল মাত্ৰ মুখে ভক্তি কৰিছিলে আৰু সেইসকলেও স্বৰ্গগতি পালে যে সেইকাৰণে কৈছে অইন দেখিলোঁ বজ্ৰ যুৱতী সৰি ৰৈলোঁ বন্দী উদ্ধৱ গোপী প্ৰেমজৰী যে সেই উদ্ধৱ সেই বজ্ৰ গোপীসকলৰ ব্যতিৰেকে গোপীসকলে যেনেভাৱে মোক প্ৰেমভাৱে ভক্তি কৰিলে তেওঁলোকৰ ব্যতিৰেকে ময়ো ক'তো এৰি যাব পৰা নাছিলোঁ সকলো সময়তে তেওঁলোকৰ লগতে আছিলোঁ সেয়া নিজৰ দাস হিচাপে আছিল এতেকে উদ্ধৱ তুমি অন্য বেদপন্থ এৰি দিয়া যি জানা শুনা সকলো গ্ৰন্থ কথা এয়া কেৱল তুমি কি কৰা মুখ শৰণ লয় কেৱল তুমি ভক্তি কৰা তুমি ভয় নাখাবা এয়া হৈছে সত্যবাণী হে উদ্ধৱ মই তোমাক ক'লোঁ যে মোক যেতিয়া যেবে যি নাজানে তাৰাকে আনকৰ্ম কৈছে সত্য বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম মোক যেবে নজানে তাৰাকে আনকৰ্ম যিজনে মোক নাজানে সেইজনে আন কৰ্ম কৰি মৰে
আৰু ভকতিত তৰিবে তুমি থিৰ কৰা মতি তুমি ভক্তি কৰা কৰিবলৈ তোমাৰ মতি মনটো স্থিৰ কৰি লোৱা আৰু তুমি সাধু সংগ কৰা আৰু সুখে গতি সাধন কৰা অৰ্থাৎ আমাক কৈছে যে আমাৰ মনটো স্থিৰ কৰি আমি সাধু সংগ কৰি যিকেইটা দিন আমি জীয়াই থাকোঁ ঈশ্বৰে ৰাখে কেৱল আমি গতি সাধন কৰিব লাগে হে গুৰু সমস্তই মাতৃ সমস্তৰ এইখিনিতে আজি সভাসদলৈ শংকৰদেৱ গুৰুজনাই এটি উপদেশ প্ৰদান কৰিছে উপদেশৰ শেষতে আজি অধ্যয়ন চক্ৰভাগ অৰ্থাৎ আজি পাঠভাগ সামৰণি কৰা হ'ব আমাৰ সেৱকী প্ৰভুজনক অকণমান আমি ইফালে বিচাৰিছোঁ আৰু প্ৰভুজনক পাঠভাগ আগুৱাই যাবলৈ আহ্বান জনালোঁ জয় কৃষ্ণ নকৰিবা ভয় হেৰা সমস্তে পাপতে মই কৰিব নিস্তাৰ ওৰাব অৰ্জুনতো গীতাৰ হিলু হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ বাবে নয়ো কখন চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কৈ মাত্ৰ সমস্তে শাস্ত্ৰ ইহা কন জানি আন অল্পমতি অদাচিতো নুশুনিব কি হব সন্মতি নৰনামেকে কৰোঁ পতিত অ নামৰ মহিমা বাবে শুনি এৰামে যিটো জনে যাই মাধৱ মৰণা পাছে পাছে ফুৰৈ দেৱ দেৱীটো মূৰ্তি মন্ত্ৰ হুয়া পাঞ্চ মুকলৈও বাপ হৈ কৰয় এৰাম পাপ সংহাৰক হৰি নাম যাৰ ধনী শুনি কম্পি পলাই পাপ জগতৰে পৰম সুহৃদ জানি নিৰন্তৰে নৰে অবুলা ৰাম ৰাম অ হৰি ৰাম 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 জয় কৃষ্ণ এতিয়া আমাক শংকৰদেৱ গুৰুজনাই সমস্ত জনলৈ এটি উপদেশ দিছে যে শুনাৰ সেই সভাসদৰ লোক সমস্তৰ এই মহাভাগৱত যি পদ ইতিমধ্যে আমাৰ প্ৰথমতে ওলাইছিল ভাগৱত হৈছে ভগৱন্তৰ বাংময়মূৰ্তি খৰি আৰু ইয়াৰ প্ৰতিটো পদ হৈছে ভগৱন্তৰ চৰণ সেই কৈছে পদ হয় কৃষ্ণ যে এই মহাভাগৱতৰ পদ সকলোৱে শুনাৰ এই কথাই গীতাত অৰ্জুনক কৃষ্ণই কৈছিল যে সকলো ধৰ্ম কৰ্ম এৰি যে যিজনে মোতে এক শৰণ লয় যে সুদৃঢ় বিশ্বাসভাৱে মোক শৰণ লয় যে সেইজনক কোনো ভয় খাব লগা নাই কৃষ্ণই নিজে অংগীকাৰ কৰি কৈছে তেওঁৰ জীৱনত যিমান পাপ দুখ কৰিছিল আছিল সমস্তৰ কৃষ্ণই সকলো ধুই চাফা কৰি দিব পবিত্ৰ কৰি দিব সেই কৈছে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও আমাত নকৰিবা ভয় সখী কৰোঁ অংগীকাৰ সমস্ত প্ৰাপত মই কৰিবো উদ্ধাৰ যে সেয়ে কৈছে গীতাৰত এই কথাখিনি কৃষ্ণই
অৰ্জুনক কৈছিল এয়া হৈছে 4 বেদ ৰামায়ণ পুৰাণ অৰ্থাৎ ভাগৱত হৰিকে সকলোৱে শাস্ত্ৰই সিদ্ধান্ত দিছে কেৱল হৰিক ভজনা কৰিব লাগে এই কথাখিনি নাজানি অন্য অল্পমতি নৰসকলে কি কৰে অন্য কৰ্ম কৰি মৰে সেই কাৰণে সেই সকল লোকৰ কি হয় সেই সকল লোকৰ সন্মতি অৰ্থাৎ বাক্যৰ কেতিয়াও নুশুনিবা কৈছে পাতকীও কৰ্ম আছে শুনি ঘিনে মৰি ঘিনে কলি যুগে গতি নাই হৰি নাম বিনে এই কলি যুগত ইমান পাপ কৰ্ম আছে শুনিলেই ঘিন লগা দেখাটো কথা দুয়ে কথা ন বহু কৃষ্ণ হয় যেতিয়া হেৰিত কৃষ্ণ মৰা ভাও জুৰিলে কালিহদত হয় হয় তেতিয়া আহি জাননীটো ইয়াত পৰিলেহি হয় যাৰ যেন শৈক মানে পুজিলা বলি হয় বলি বিধানে বলি কাটি দিয়াৰ কাৰণে চবে কৰা যি পাপাই পায় তাৰপাছতো কৃষ্ণ মৰি পুজিল বলি দিয়াৰ কাৰণে তাৰমানে এইটো আপোনাৰ যুগৰ কথাটো গতিকে যি যুগৰ যি ধৰ্ম সত্য যুগত ধ্যান তেতাত যজ্ঞ দাপৰত পূজা কলিত হৰি কীৰ্তনৰ বাদে আৰু নাহিকে দুজা গতিকে কলিত আমি এতিয়া হৰি কীৰ্তন ল'ব লাগিব এতিয়া আমি পূজা কৰিলে কি হ'ব ফল পাব পূজাত ফল পাব বহু এইটো নাপায় বুলি নকওঁ বেদেও কৈছে ফল পাব কিন্তু গতি নাপাব এতিয়া আমাক গতি লোৱাতে আচল কথা হৈছে আমি যদি জীৱক গতি দিব লগা হয় আত্মাক গতি দিব লগা হয় তেতিয়াহ'লে আমি ভক্তি কৰিব লাগিব আৰু যদি আমি পূজা কৰোঁ ফল পাম স্বৰ্গলৈ যাব পাৰিম তেতিয়া জন্ম মৃত্যু চক্ৰত বহিব লাগিব গতিকে আমি কিন্তু সিদ্ধান্ত কৰিছোঁ বেদে সিদ্ধান্ত দিয়া সিদ্ধান্তত আমি জীৱনত অলপ ভাবি লৈছোঁ যে আমি আৰু দ্বিতীয়বাৰ ইয়ালৈ অহা চিন্তা নকৰোঁ কাৰণ আমি আত্মাক গতি দিম জীৱাত্মা পৰমাত্মাক এক কৰিম পুনৰপি জনম পুনৰপি মন কলি যুগৰ আপোনাৰ যি বৰ্ণনা আছে যিদিনাখন পঢ়িছিলোঁ আপোনাৰ কলি বৰ্ণনা বুকু কপি গৈছে হে ভাগৱতৰ দ্বাদশত পাব চুই গৈছে পোৱা আছে ভাগৱতৰ দ্বাদশত পাব বোলো বহুত গালি পাৰিব আপোনাৰ এই যি লিখিছে প্ৰথম দিনা পঢ়োঁতে বুকু কপি গৈছে ৰাম এয়া জন্ম এয়া জন্ম ল'ব নোৱাৰি আৰু সিদ্ধান্ত কৰিলে আৰু নহ'ব বোলো জন্ম নলওঁ আৰু গতিকে প্ৰভুৱে কি কয় নাজানো তথাপিতো প্ৰভুৱে ভাল পোৱা কৰ্ম কৰিলে নিশ্চয় নিব তেনে ভাবিছোঁ জীৱনত থকা বেয়া গুণ বেয়া কৰ্ম বেয়া বাক্য বেয়া খাদ্যবিলাক এই প্ৰভু ভালটো লোৱাৰ চেষ্টা কৰিছোঁ কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ প্ৰভু আমি সিমান দূৰলৈ নাযাওঁ কৃষ্ণ গতিকে কৈছে এনেভাৱে কৈছে পাপ কৰ্ম আছে কলি যুগত এই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাবলৈ কেৱল হৰি নামৰ ব্যতিৰেকে অন্য একো নাই কৃষ্ণৰ নামে কি কৈছে কৃষ্ণৰ নামেকে কৰে পতিতৰো গতি নামৰ মহিমা আবে শুনিও সম্পত্তি কৃষ্ণ নামে যদি পতিত গতি কৰিব লাগে তে আমি নাম লোৱা মতন ল'ব লাগিব দেই প্ৰভু এনেই আমি কৈ থাকিলেও নহ'ব কাৰণ কৃষ্ণ নামেতো আমাক গতি দিবই কিন্তু আমি ওপৰতে ল'লেতো নহ'ব ভিতৰৰ পৰা ল'ব লাগিব এতিয়া এনেইতো আমি গাই থাকিলে কৈ থাকিলেও নহ'ব বোলে পতিত পাৰ্বন হৰি পতিত পাৰ্বন পতিতক নতাৰিলে নাম কি কাৰণ পতিতক তাৰিবলৈ আমি নাম লোৱা মতন ল'ব ওপৰতে আনক দেখাই লৈছোঁ এতিয়া প্ৰভু আমাৰ সেইটো চলি আছে আনক দেখাই দেখাই ভালকৈ নাম গাবলৈ চেষ্টা কৰিছোঁ দুআষাৰ ক'বলৈ চেষ্টা কৰিছোঁ ভিতৰত নাম বুলি কোৱা বস্তুটো গোন্ধই নাই হ'বনে বাৰু নহ'ব এসোপামান পঢ়ি মগজুত হয়নে কি হয় আমি মুখস্থ ৰাখি গাই ফুৰা কৈ ফুৰা চেষ্টা কৰিলে নহ'ব কাৰণ জীৱনত প্ৰয়োগ কৰি প্ৰেক্টিকেলি জানি কিছুমান চিঞৰি গাজে ক'ব পাৰিব লাগিব বোলে প্ৰমাণ কৰিছোঁ আপোনালোকে কৰক হয়নে বাৰু এয়াহে কৈছে ভক্তি এয়া নামেহে এয়াহে পতিতক তাৰিব কিন্তু অন্য নামে তাৰিব নোৱাৰিব নিজৰ হয় মূলৰ বীজ হয় বহু আছে বহু বীজ আছে বীজ নামটো আমি উদ্ধাৰ কৰি ল'ব লাগিব বহু সেইটো বীজ নাম বুলি কৈছে তাৰমানে যিজনে আত্মাৰ ধৰ্ম পালন কৰিছে তেওঁ জানিব আপোনাৰ বীজ নাম নিজ নাম উদ্ধাৰ কৰিছে আৰু যিয়ে জনা নাই ওপৰে গৈ আছে নাজানে আৰু সেইটোৱে কৈছে আৰু সেই সমস্ত গুৰুৰ পৰা লোৱা যায় গুৰুৰ দ্বাৰা সমস্তখিনি কৰিব লাগিব বাকীখিনি বেদ গুৰুৰ পৰা পোৱা যায় আৰু কৃষ্ণ হয় তাহাৰ পাওঁ হয় আজি বৰ্তমান সময়ত সেইটোহে প্ৰভু সেইটোহে কাৰণ এই চৰাইবোৰ যিজনে দমন কৰিব পৰা নাই তেওঁ গুৰু হ'ব নোৱাৰে কাৰণ চৰাইবোৰ এতিয়া চাওক দমনহে কৰিব লাগিব সেইকেইজনক নাশ কৰি দিব নোৱাৰে
কাৰণ এতিয়া সেইকেইজন আমাৰ প্ৰত্যেকৰ লগতে আছে তাক আমিতো মাৰি কাটি শেষ কৰিব নোৱাৰোঁ তাক আমি দমন কৰিব লাগিব কেনেকৈ দমন কৰিম সমস্ত আমি ভগৱন্তক নিবেদন কৰি দিব লাগিব অৰ্পণ কৰি দিব লাগিব সেইটো দমনটোৱে বধ কৰা কাৰণ হিৰণ্যকশিপুক প্ৰহ্লাদে কৈছিল কাৰণ যেতিয়া কৈছিল মই 3 তৈলোক জয় কৰি দিছোঁ ভয় খাই মোক কঁপি থাকে মোৰ ভয় তই মোৰ পুত্ৰ হৈ ভয় নাখাওঁ বোলে পিতৃ তুমি 3 তৈলোক জয় কৰিব পাৰিলা নিজক জয় কৰিব নোৱাৰে দেই প্ৰভু তে আমি যদি নিজক জয় কৰিব নোৱাৰোঁ আনত বীৰ দেখাই লাভ নাই কয় হয় নিচিনিলে তই সেইটোক জয় কৰা সদায় চেষ্টা কৰিব লাগিব সেইকাৰণে আমি অলপ আগত পাতিছিলোঁ প্ৰভু এই যে আমাৰ 4 আশ্ৰম গাহেশ্বৰ আশ্ৰমৰ কথা ইয়াত যদি আমাৰ লাইনত আহি যায় নিয়মত তেতিয়াহ'লে জানিব দমন হৈ আহি আছে আৰু তো এইখিনি ব্যৱস্থা কৰিব লাগিব সেইকাৰণে কৈছে যিজনে প্ৰভু ভগৱন্তৰ নাম লৈ ফুৰে সেইজনৰ পিছে পিছে সমস্ত দেৱ দেৱীও তুতি কৰে তো দেৱ দেৱতাক পূজা কৰা কি প্ৰয়োজন আছে দেৱ দেৱতাই যদি সেইজন ভকতক পূজা কৰে গতিকে আৰু দেৱতা পূজা কৰাৰ কোনো প্ৰয়োজন নাই আৰু তাৰ লগতে ভগৱন্তক সেই পঞ্চৰ মুক্তিও পিছে পিছে কয় বোলে মোক লৈ যোৱা সেইজনে কিন্তু মুক্তিক বাঞ্ছা নকৰে সেইকাৰণে মাধৱ পুৰুষে 1 নম্বৰ ঘোষাপাকি লিখিছে নব মুক্তিত নিস্পৃহ যিটো সেই ভকতৰ নমু ৰসময়ী মাগুহু ভকতি যিজনে মুক্তিক স্পৃহা নকৰে বাঞ্ছা নকৰে এনে ভক্তি আমি কৰিব লাগে কাৰণ ভক্তি কৰিলে মুক্তি পায় আকৌ মুক্তি এক্সট্ৰাকে বাঞ্ছা কৰাৰ কোনো প্ৰয়োজন নাই কৰ্ম কৰিলে ফল পায় ফলটো আগতে আমি বাঞ্ছা কৰি থাকোঁ ন বহু ফুৰে হয় বহু অনিমা লঘিমাকে আদি কৰি হয় ন গতিকে 8টা ঐশ্বৰ্যৰ পাছে পাছে ফুৰে গতিকে সেইজন ভকতৰ একো অভাৱ নাই এটা ল'লে বিপদত পৰিব গতিকে সেইকাৰণে কৈছে এয়া কোনো বাঞ্ছা নকৰে পিছে পিছে ফুৰে সেয়া হৈছে মহাৰ পাপ সংহাৰ কৰা হৰি নাম হৈছে মহাৰ বল শক্তি যাৰ ধ্বনি শুনিলে সেই পাপীও পলায় যেনেকৈ সিংহ শব্দ শুনাৰ লগে লগে সেই বনহস্তীও পলায় তদনুৰূপ ভগৱন্তৰ নাম হৈছে সিংহ পাপবোৰ হৈছে প্ৰকাণ্ড হস্তি সেয়েহে কৈছে জগতৰ পৰম সুহৃদ হৰি নাম এই কথাখিনি জানি নিৰন্তৰে সমস্তজনে ৰাম নাম লোৱা আজি সুন্দৰভাৱে এই উপদেশত শংকৰদেৱ গুৰুজনাই আজি আমাৰ সমস্তলৈ উপদেশ প্ৰদান কৰিছে সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ আমি সময় প্ৰতি লক্ষ্য ৰাখি আজি সেৱকীয় অনুষ্ঠানভাগ ইমানতে আমি সামৰণি মাৰিব বিচাৰিছোঁ বিশেষ অনুষ্ঠান আছে আৰু অনুষ্ঠান চলিও আছে তাতো আমি বেছি সময় নাথাকিম ৰাতি 11টা বজাত আহি যাম কাইলৈ আকৌ বেলেগত যাম কাইলৈ আজি 9 বৰদোৱা আপোনাৰ বৰদেলি পাম বুলি কয় বৰদোৱাৰ পৰা যোৱাৰ তাতে